ওম শান্তি। মুৰলীৰ তাৰিখ 9 জুলাই 2025। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক জ্ঞান ৰত্ন দিবলৈ। পিতাই তোমালোকক যিয়েই শুনাই বা বুজাই সেয়া হৈছে জ্ঞান। জ্ঞান ৰত্ন জ্ঞান সাগৰৰ বাহিৰে কোনেও দিব নোৱাৰে। প্ৰশ্ন: আত্মাৰ মূল্য কম হোৱাৰ মুখ্য কাৰণ কি? উত্তৰ: আত্মাৰ মূল্য কম হৈ যায় খাত বা বিকাৰৰ লেপ পৰাৰ বাবে। যেনেকৈ সোণত অন্য ধাতু মিহলি কৰি অলংকাৰ তৈয়াৰ কৰিলে তেতিয়া তাৰ মূল্য কম হৈ যায়, তেনেকৈ আত্মা যি বিশুদ্ধ সোণ, তাত যেতিয়া অপবিত্ৰতাৰ খাত পৰে তেতিয়া মূল্য কম হৈ যায়। এই সময়ত তমো প্ৰধান আত্মাৰ কোনো মূল্য নাই, শৰীৰৰো কোনো মূল্য নাই। এতিয়া তোমালোক আত্মা আৰু শৰীৰ দুয়োটাই পিতাৰ স্মৃতিৰে মূল্যৱান হৈ আছে। গীত: ইয়হ কৌন আজ আয়া সবেৰে সবেৰে, এয়া কোন আহিল আজি প্ৰভাতে প্ৰভাতে। অতি মৰমৰ গল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক জ্ঞান সন্তানসকলৰ প্ৰতি নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'বলৈ যি কোৱা সেয়াই যাতে কৰা, তাৰ পুৰা মাত্ৰ পুৰুষাৰ্থ কৰিব লাগে। 2 নম্বৰ, সদায় যাতে স্মৃতিত থাকা যে আমি শান্তিৰ সাগৰৰ সন্তান, আমি শান্তিত থাকিব লাগে। মুখত লাৰু ভৰাই দিব লাগে, অৰ্থাৎ মৌন হৈ থাকিব লাগে। গাফিলতি কৰি নিজৰ সময় নষ্ট কৰিব নালাগে। বৰদান: সংগঠনৰূপী দুৰ্গ শক্তিশালী কৰোতা, সকলোৰে স্নেহী সন্তুষ্ট আত্মা হোৱা। সংগঠনৰ শক্তি বিশেষ শক্তি। এই মত সংগঠনৰ দুৰ্গ কোনেও লৰাব নোৱাৰে, কিন্তু ইয়াৰ আধাৰ হৈছে ইজন সিজনৰ স্নেহী হৈ সকলোকে সন্মান দিয়া আৰু নিজে সন্তুষ্ট হৈ সকলোকে সন্তুষ্ট কৰা। কোনো যাতে বিতুষ্ট হৈ আৰু কোনেও যাতে বিতুষ্ট নকৰে, সকলোৰে ইজনে সিজনক শুভ ভাৱনা আৰু শুভ কামনাৰ সহযোগ দি থকা, তেতিয়া এই সংগঠনৰ দুৰ্গ শক্তিশালী হৈ যাব। সংগঠনৰ শক্তিয়েই বিজয়ৰ বিশেষ আধাৰ স্বৰূপ হয়। শ্লোগান: যেতিয়া প্ৰতিটো কৰ্ম যথাৰ্থ আৰু যুক্তিযুক্ত হ'ব তেতিয়া পবিত্ৰ আত্মা বুলি কোৱা হ'ব। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। প্ৰতিগৰাকী সন্তান নিজৰ প্ৰতি আৰু সেৱাৰ প্ৰতি যি উৎসাহজনক ভাল ভাল সংকল্প কৰে যে এতিয়াৰে পৰা এইটো কৰিম, এনেকৈ কৰিম, অৱশ্যে কৰিম, কৰিয়ে দেখুৱাম, এনেকুৱা শ্ৰেষ্ঠ সংকল্পৰ যি বীজ সিঁচা, সেই সংকল্প অৰ্থাৎ বীজ বাস্তৱত ৰূপায়িত কৰিবলৈ প্ৰতিপালন কৰি থাকা, তেতিয়া সেই বীজ ফলস্বৰূপ হৈ যাব। ওম শান্তি।